আপোনালোকে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেৱল ভাৰততে বৃদ্ধি পোৱা নাই পেট্ৰল ডিজেলৰ মূল্য, বিশ্বতে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। কাৰণ 90% তেল বাহিৰৰ পৰা আমি আনিব লগা হয় আৰু সেইবাবে সমগ্ৰ বিশ্বত প্ৰভাৱ পৰিছে। মধ্যপ্ৰাচ্য যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে দাম আৰু শীঘ্ৰেই মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ হ'ব আৰু দ্ৰুত গতিত ৰাজ্যৰ বিকাশ হ'ব, দেশৰ বিকাশ হ'ব। ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্ৰেকিং এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেৱল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে কেৱল অসমতে নহয়, ভাৰততে নহয়, সকলোতে বাঢ়িছে দাম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাশ লংঘী হৈছে দাম। ভাৰতৰ খাৰুৱা তেলৰ 90% সৰবৰাহ কৰা হয় ৰাছিয়া, আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা। আৰু কেৱল ভাৰততে নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এই কাৰ্য হৈছে এটা দশা হৈছে অতি সোনকালেই মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যত পুনৰ তীব্ৰতৰ হ'ব বিকাশৰ গতি। দেশত দ্ৰুত গতিত বিকাশ হ'ব, ৰাজ্যত দ্ৰুত গতিত বিকাশ হ'ব। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। প্ৰথমবাৰৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ যে মূল্য বৃদ্ধি হৈ আছে, বিগত দিনত ধাৰাবাহিকভাৱে যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, জনসাধাৰণৰ ওপৰত মাধমাৰ পৰিছে। আৰু কি কাৰণত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিব লগা হৈছে তাৰ কাৰণ ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেৱল অসমতেই নহয়, কেৱল আমাৰ ৰাজ্যতেই নহয়, কেৱল ভাৰতবৰ্ষতেই নহয়, বিশ্বতেই বাঢ়িছে পেট্ৰল ডিজেলৰ দাম। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বতে। তাৰ বাবে ইন্ধনৰ মূল্য আকাশলংঘী হৈছে। ভাৰতৰ খাৰুৱা তেলৰ 90% যিহেতু সৰবৰাহ কৰা হয় ৰাছিয়াৰ পৰা, আমেৰিকাৰ পৰা, ভেনিজুৱেলাৰ পৰা, আৰু মাত্ৰ 10% আমাৰ ইয়াতে পোৱা যায়, 90% আমি বাহিৰৰ পৰা আনিব লাগে। আৰু সেইবাবে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ পৰিস্থিতি, যুদ্ধ উত্তেজনা বিৰাজ কৰিছে বৰ্তমানলৈকে, তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে প্ৰতিক্ৰিয়া। প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেৱল ৰাজ্যখনত নহয়, কেৱল আমাৰ ভাৰততে বৃদ্ধি পোৱা নাই ইন্ধনৰ মূল্য। ইন্ধনৰ মূল্য বৃদ্ধি পাইছে সমগ্ৰ বিশ্বতে। সমগ্ৰ বিশ্বতে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ মূল্য যে বৃদ্ধি হৈছে কেৱল অসমত বা ৰাজ্যত হোৱা নাই, সমগ্ৰ বিশ্বতে হৈছে। ভাৰতৰ খাৰুৱা তেলৰ প্ৰায় 90% ৰাছিয়া, আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা আহে। কেৱল ভাৰততে নহয়, পৃথিৱীৰ প্ৰায় সকলো দেশতে তেলৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে। অতি সোনকালেই মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিস্থিতি যদি স্বাভাৱিক হয়, অসমত পুনৰ বিকাশৰ গতি অধিক তীব্ৰ হৈ পৰিব। আৰু মধ্যপ্ৰাচ্যৰ অস্থিৰতাই বিশ্ব বজাৰত ইন্ধনৰ মূল্যত প্ৰভাৱ পেলাইছে। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে। ফেচবুক লাইভ যোগে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে কেৱল ভাৰততেই বৃদ্ধি পোৱা নাই পেট্ৰল ডিজেলৰ মূল্য, সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছে। বিশ্বৰ সকলো দেশতে প্ৰভাৱ পৰিছে, যুদ্ধৰ প্ৰভাৱ পৰিছে। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু দাম বৃদ্ধি পাইছে সঘনাই। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যুদ্ধ শান্ততাৰ আশা প্ৰকাশ কৰিছে। শীঘ্ৰেই ভাল দিন ঘূৰি আহিব, মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহিব। তাৰ পাছতে দ্ৰুত গতিত ৰাজ্যৰ বিকাশ আৰম্ভ হৈ পৰিব, দ্ৰুত গতিত দেশৰ বিকাশ আৰম্ভ হ'ব। এতিয়া অতি সোনকালে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পাছতেই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যি নিয়ন্ত্ৰণ কৰিব পৰা যাব। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। মধ্যপ্ৰাচ্যত যিহেতু যুদ্ধ উত্তেজনা এতিয়াও অব্যাহত আছে, দক্ষিণ মধ্যপ্ৰাচ্যত চলি থকা দীৰ্ঘদিনীয়া যি যুদ্ধ, সেই যুদ্ধই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছে। মানুহে আতংকিত হৈ পৰিছে। মধ্যপ্ৰাচ্যত হৰমুজত প্ৰভাৱ পৰিছে, ষ্টেট অফ হৰমুজত প্ৰভাৱ পৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ষ্টেট অফ হৰমুজ বন্ধ কৰি ৰাখিছে ইৰাণৰ ফালৰ পৰা। তাৰ ফলতে যে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে সমগ্ৰ বিশ্বতে। অতি শীঘ্ৰেই মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছে। যিহেতু শান্তিৰ বাবে ইতিমধ্যে আলোচনা চলি আছে ৰাজ্যত, তাৰ পাছত তীব্ৰতৰ বিকাশ আৰম্ভ হৈ পৰিব, দেশত দ্ৰুত গতিত বিকাশ হ'ব। আৰু ফেচবুক লাইভ যোগে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত দিনত ধাৰাবাহিকভাৱে দেখিবলৈ পোৱা গৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু সৰ্বসাধাৰণ জনতাক, দেশৰ জনতাক জ্বলা কলা খুৱাইছে এতিয়া পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে। কেৱল ভাৰততে নহয়,
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে তাৰ বাবে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে প্ৰতিক্ৰিয়া পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ ইমান দিনে কোনো ধৰণৰ মন্তব্য কৰা নাছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ পৰা বিৰত আছিল কিন্তু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পেট্ৰল ডিজেলৰ ইন্ধনৰ মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ভাৰতৰ খাৰুৱা তেলৰ যিহেতু 90% সৰবৰাহ হয় বাহিৰৰ পৰা দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰব ৰাষ্ট্ৰ ৰাছিয়া বা আমেৰিকাৰ পৰা ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা কৰিছে যাতে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে এই মূল্য বৃদ্ধিৰ পৰা অকণমান হলেও সকাহ পাব পাৰে পৃথিৱীৰ সকলো দেশতে ডিজেল পেট্ৰলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হৈছে কিন্তু যিমানখিনি নকৰিলে আমাৰ দেশখন চলিব নোৱাৰা হ'ব সিমানখিনি মূল্য বৃদ্ধি আমাৰ দেশেও পেট্ৰল ডিজেলৰ বাবে কৰিবলগীয়া হৈছে আৰু আমাৰ ৰাজ্যখনেও এই যুদ্ধৰ বাবে সমগ্ৰ দেশৰ লগতে অকণমান হলেও বিত্তীয় অসুবিধাৰো সন্মুখীন হৈছে নিৰ্বাচনৰ পিছতেই আমি এই বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱাটো আমাৰ কাৰণেও চিন্তাৰ বিষয় কিন্তু মই আশা কৰোঁ যে খুব সোনকালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ চুক্তি হ'ব বিশ্ব বজাৰখন মুকলি হ'ব আৰু আমি অসম আৰু আমাৰ ৰাষ্ট্ৰ আমি পুনৰ বিকাশৰ কৰ্মযজ্ঞত নামিব পাৰিম এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছো আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও মই আশা কৰিম বিশ্ব যুদ্ধ বা বৰ্তমান যুদ্ধৰ যি পৰিৱেশ শেষ হওক সৰ্বসাধাৰণ ৰাইজ নিশ্চিতভাৱে অসুবিধাৰ পৰা মুক্ত হওক দিনত অসমত বা আমাৰ দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰব ৰাষ্ট্ৰ ৰাছিয়া বা আমেৰিকাৰ পৰা ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা কৰিছে যাতে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে এই মূল্য বৃদ্ধিৰ পৰা অকণমান হলেও সকাহ পাব পাৰে পৃথিৱীৰ সকলো দেশতে ডিজেল পেট্ৰলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হৈছে কিন্তু যিমানখিনি নকৰিলে আমাৰ দেশখন চলিব নোৱাৰা হ'ব সিমানখিনি মূল্য বৃদ্ধি আমাৰ দেশেও পেট্ৰল ডিজেলৰ বাবে কৰিবলগীয়া হৈছে আৰু আমাৰ ৰাজ্যখনেও এই যুদ্ধৰ বাবে সমগ্ৰ দেশৰ লগতে অকণমান হলেও বিত্তীয় অসুবিধাৰো সন্মুখীন হৈছে নিৰ্বাচনৰ পিছতেই আমি এই বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱাটো আমাৰ কাৰণেও চিন্তাৰ বিষয় কিন্তু মই আশা কৰোঁ যে খুব সোনকালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ চুক্তি হ'ব বিশ্ব বজাৰখন মুকলি হ'ব আৰু আমি অসম আৰু
আমাৰ ৰাষ্ট্ৰ আমি পুনৰ বিকাশৰ কৰ্মযজ্ঞত নামিব পাৰিম। এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছো আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও। মই আশা কৰিম বিশ্বযুদ্ধ বা বৰ্তমান যুদ্ধৰ যি পৰিৱেশ শেষ হওক, সৰ্বসাধাৰণ ৰাইজ নিশ্চিতভাৱে অসুবিধাৰ পৰা